এজন নিউজ 18ৰ আমাৰ যোৰহাট জিলাৰ এজন সাংবাদিক তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমি আমাৰ এই মহলৰ স্বত্বাধিকাৰ আমাৰ সকলোৰে মৰমৰ ভাস্কৰ দাক অনুৰোধ জনাইছোঁ। আপোনালোকে 8টাৰ পৰা 8:30লৈকে নিউজ 18ত আপোনালোকে লাইভ দেখিবলৈ পাব আমাৰ এই অনুষ্ঠানটো। আমাৰ কিমান সুন্দৰ সৌভাগ্যৰ কথা যে আমাৰ ইমান অঞ্চলটোত এটা ইমান সুন্দৰ অনুষ্ঠান হৈছে। সেই অনুষ্ঠানটোত সমগ্ৰ অসমবাসী আজি চাইছে। সমগ্ৰ অসমতে নহয়, সমগ্ৰ বিশ্বত আজি আমাৰ কাকজানখন উজলি উঠিছে। সেইবাবে এবাৰ জোৰে কাকজানৰ বাবে সকলোৱে হাত চাপৰি এটা বজাব লাগে। খুব ভাল এটা অনুষ্ঠান আপোনালোকে উপভোগ কৰি আছে, খুব ভাল লাগিছে। লগতে আমাৰ মুনিন দা, বিপুল দা, আমাৰ বদনমলীয়া গুৰুদেৱ সকলো আছে। আজি আৰু আমি সকলোৰ লগত ধুনীয়া ধুনীয়া গীত গাই যাম, ধুনীয়া ধুনীয়া নাম গাই যাম। কিন্তু আপুনি হে প্ৰভু ভোলানাথ আৰু ৰঘুমণি তাৰ ভিতৰতে কিবা এটা খাব লাগিব এফাক। আজি লক্ষী পূজা, ধনলক্ষী ধান লক্ষ্মী নহয় জানো, মানে ঐশ্বৰ্য বিভূতি গৰাকী হ'ল লক্ষ্মী। এই লক্ষ্মী নহ'লে আমাৰ দিনতে আন্ধাৰ। গতিকে লক্ষ্মীৰ লগতে অন্নমুঠি পৰে। মই ধান লক্ষ্মী বুলি কৈছোঁ নহয়। গতিকে অন্নক লৈয়ে মই মহাদেৱৰ ওপৰত এভাগী নাম ৰচনা কৰিছিলোঁ। ইতিমধ্যে সৰ্ব কেছেটৰ মাধ্যমেৰে ৰাইজলৈ আগবঢ়োৱা হৈছে। মোৰ ভাতৃ প্ৰতিম শিল্পী সঞ্জয় বৰাই কণ্ঠনি কৰাইছিলে। মই অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰচাৰ কৰিছিলোঁ আৰু বিভিন্ন অনুষ্ঠানত প্ৰচাৰ কৰি আহিছোঁ। গতিকে থুলমূলকৈ মই সেই নামভাগ গাই আজি অনুষ্ঠানৰ পৰা বিদায় মাগিম। কৃষ্ণ। পেটৰ ভোকত দুয়ো কৰে ছাতি। পাৰ্বতীয়ে মহাদেৱক কৃষি কৰিবলৈ কৈছে, কিন্তু মহাদেৱে কৈছে মই এলেহুৱা, ধান খাই এই সাগৰটোত উঠি ভিক্ষা মাগি ঘূৰি ফুৰোঁ, গতিকে মোক খেতি কৰিব পৰা শক্তি নাই। আৰু কৈলাশত মাটি নাই, যিখন আছে ভাঙৰ ধুতুৰা আছে, সেইখিনি আঁতৰাই কেতিয়াও মই খাদ্য শস্য কৰিব নোৱাৰোঁ, এইটো সম্ভৱ নহয়। আৰু দ্বিতীয়তে কঠিয়াই নাই, ভাঙৰ গুটিয়া ধুতুৰা গুটি কেতিয়াও খাদ্য শস্য নহয়।
মোৰ নিচাটোহে পূৰণ হ'ব। গতিকে হেন জানি গতিকে তুমি যদি কিবা উপায় দিয়া তেতিয়া মই কৃষি কৰিম। তেতিয়া পাৰ্বতীয়ে কি উপায় দিছিলে শুনকচোন। কিমতে কৰিবা কৃষি দিবহু বিধান, কুবেৰৰ সন্তে কৰা কঠীয়াৰ সন্ধান। এইজনে কুবেৰ যেনিবা এইজনে এখেতে ধন টকা পইচা ঐশ্বৰ্য বিভূতি গৰাকী এখেতৰ ওচৰতে চব পায় নদন বদন। গতিকে এখেতৰ ওচৰৰ পৰাই কঠীয়া আনিবলৈ গৈছিলে। তাৰপিছত কৈছে হে ৰাম দেৱৰাজ ইন্দ্ৰক তুমি মাটি খুজি ল'বা। অমৰাৱতীৰ পৰা ঢেৰ মাটি আছে, সেই মাটি অকণমান খুজিবা। হে ৰাম দেৱৰাজ ইন্দ্ৰক তুমি মাটি খুজি ল'বা। এই চন্দ্ৰদা এটা ক'লা মহ আছে প্ৰকাণ্ড, সেই মহটোকে খুজি আনি কি কৰিবা তোমাৰ হাড় গৰুটোৱে এহাল কৰিবা। মই থুলমূলকৈ কৈছোঁ দেই। তাৰপাছত গতিকে আনি কি কৰিবা, তাৰপাছত এই বলুভদ্ৰ গোসাঁইৰ নাঙল এটা আছে, কিন্তু ফাল নাই, তোমাৰ ত্ৰিশূলকে ফাল কৰিবা। তাৰপিছত তুমি মুঠতে হাল বাই যাবা। কেনেকৈ বাবা কৈছিলে, কিন্তু মহাদেৱে কেনেকৈ বাইছিলে শুনকচোন। অ কৃষি কৰে সদায় ভিক্ষাবৃত্তি এৰি, পাহাৰ ভৈয়া মজত একাকাৰ কৰি, একাকাৰ কৰি কৃষি কৰে সদায় ভিক্ষাবৃত্তি এৰি, পাহাৰ ভৈয়া মজত একাকাৰ কৰি, একাকাৰ কৰি। ইয়াৰ মাজতে কথা থাকি গৈছে। এই যুগলীখন নাই নহয়, নাঙলটো আছিলে যুগলী নাই, তাৰ শল মাৰি নাই, আউটজৰি নাই, জুটজৰি নাই, সেইখিনি ক'ত পাব? তেতিয়া পাৰ্বতীয়ে উপায় দিছিলে। এছাৰিটো নাই বাৰু, এছাৰিটোৰ কথা ক'ম বাৰু। এতিয়া কথা তেতিয়া ক'লে যে ধুতুৰীয়া গছৰে যুগলী সাজিবা, ভাঙৰ ঠাইৰে হ'ব শল মাৰি, চেঙেলীয়া ঘুমেৰে জুটজৰি কৰিবা, সৌকা ঘুমেৰে হ'ব আউটজৰি, মানুহে মানিবা হয়নে? তাৰপিছত কৈছে তোমাৰ গাত আছে অনেক সৰ্প মেৰাই, অ কাণ হলা সাপে জানা হৈবে কয়। কাণ হলা সাপৰ এচাৰি পালে মহাদেৱক পাই পিনে খেতি কৰিব লাগি গ'ল। মই কৈছোঁ কেনেকৈ কৰিছে, এতিয়া মই তিনিবিধ শস্যৰ নাম ক'ম। তাৰমানে আমাক পায়স খাবলৈ হ'লে কি লাগে, আৰু পোলাও খাবলৈ হ'লে জহা চাউল লাগে, আৰু বিহুত কাতি বিহুত পিঠা খাবলৈ হ'লে বৰা চাউল লাগে। তাৰপিছত অন্ন খাবলৈ হ'লে এমুঠি লাহি বা শালি চাউল লাগিবই। গতিকে মই তিনিবিধৰ কথা কৈছোঁ। এৰাম খেনু জহা, খেনু বৰা, খেনু কাৰ হলি, অ কেঁচা পকা নানা ধানে আছে হালি। আৰু এটা কথা, মাইকী মানুহবিলাক প্ৰকৃততে সন্দেহবাদী। মই এতিয়া নামলৈ আহিছোঁ নাই, ঘৰত সন্দেহ আছে, কিন্তু মাহ প্ৰসাদ যেতিয়া লৈ যাওঁ তেতিয়া সন্দেহটো কমি যায়। এতিয়া মই মাহ প্ৰসাদ নিদিলে অকণমান সন্দেহ কৰে। তাৰমানে সকলোৱে নহয়, আমাৰ কেতিয়াবা হয়। এতিয়া পাৰ্বতীয়ে ভাবিছে, কি ভাবিছে বাৰু, কিনো কৃষি কৰিছে, অ ভঙুৱা শংকৰে, অ পাব জানো পাৰিছে, অ পাব জানো পাৰিছে, পাৰ্বতীয়াই দুনে মনে মনে গুচিবনে ভাতৰ আকাৰ, গুচিবনে ভাতৰ আকাৰ। কৰিছে ভঙুৱা শংকৰে, পাব জানো পাৰিছে, পাৰ্বতীয়াই দুনে মনে মনে গুচিবনে ভাতৰ আকাৰ, গুচিবনে ভাতৰ আকাৰ। পাৰ্বতীয়ে মনে ভবা কথা, এতিয়া পঠিয়াব কাক? গণেশ কাৰ্তিক কেঁচুৱা, মহাদেৱৰ ঘৰখন গোটেই জুপুৰি ঘৰ, এৰি থৈ যাব নোৱাৰে। এই নন্দী ভিনিক কৈছিলে, ঢাকাহি মাৰি উঠিলে, এই নাই নাই ক'ত বা ভাং খাই লাল খাই পৰি আছে, আমি যাবলৈ নাই। উপায় নাই, কি কৰিব? তেতিয়া কি কৰিলে পাৰ্বতীয়ে, মই থুলমূলকৈ কৈছোঁ। হে ৰাম এইমতে পাৰ্বতীয়াই মনত গুণিলে, জোক পোক মৌতা কেঁচু কুমতি মানে কদু পৰল ইত্যাদি কীট পতংগ সৰ্জন কৰিলে।
যি যেনেকৈ পাইছে গৈছে আৰু এই যুগবিলাকে মণ্ডলৰ লগতে মাটি জুখি গৈছে এই ল'ৰাটোৱে ৰেলগাড়ী গতিকে গৈছে অকাই পকাই ঠিক তেনেধৰণে বৰলটো উৰি গৈছে কদুটো উৰি গৈছে নিজৰ নিজৰ বাহনত মুঠতে মহাদেৱক বিচাৰি গৈছে এতিয়া কথা হ'ল মহাদেৱেতো হাল বাইহে আছে ৰামে সিমতে মহাদেৱে আছে হাল বাই পতংগ গণে গৈ পেৰি পেৰি খাই কামুৰিব লাগিব যেনি তেনি কামুৰিব লাগিব এতিয়া কি কৰিলে এৰাম পতংগ গণে যেবে পেৰি পেৰি খাই কোবা গ'লে ঘৰে আহিব ছটা হ'লো জতা হুলুকাইছিলে কোবাবলৈ লাগিলে কীট পতংগসকল পলালে উপায় নাপায় পাবলৈ বেলেগ এটা উপায় চিন্তা কৰি কি কৰিলে বাৰু এই যতৰ এটা আছিলে তাত হুল পয় যে আপোনালোকে শিৱৰ জোনা শুনিছে তেতেলি তলতে কৰোঁ তাতে পাতি পাহৰি আহিলোঁ শুচি বুলি মানে জোনা এটা পাওঁ নহয়নে গতিকে পাৰ্বতীয়ে তাত হুল যে বৈছিলে প্ৰমাণ এটা পাইছোঁ এই যতৰ এটা আছিলে যতৰটো বা কি কৰিলে পুনৰপি পাৰ্বতীয়াই মনত গুণিলে যতৰৰ সন্তেতি বাঘক চৰ্জিলে এই হাবিত যে বাঘ থাকে কাজিৰঙাত থাকে গৰু ছাগলী মায়ে তেনেকুৱা বাঘ এটা সৃষ্টি কৰিলে পলকতে বাঘটো কি কৰিলে বাঘ গৈ আছিলে নানলৈ হিৰলুন লুকাই সিফালৰ পৰা মহাদেৱে আহে হাল বায় মহাদেৱক দেখি বাঘে শুই মাৰি যায় কোবাবলৈ ঘৰে আহিব দিলা নাঙলৰ দিনা কোব খাই বাঘ পলালে উপায় নাপায় পাবলে কি কৰিলে ঐ কিনো কি কৰিছে ভমুৱা শংকৰে পাৰ্বতীয়াই চাবলৈ আহুলা হিয়ালি আছে হালি জালি আহুলা হিয়ালি আছে হালি জালি দেখি মাতি থমকিল দেখি মাতি থমকিল পাৰ্বতীয়ে গৈ পেলাই ঘটনা কৰিলে নহয় পাৰ্বতীয়ে গৈ কি কৰিলে দেখিলে যে উৎসৱ খাই উঠিলে চব ভয় খাই গ'ল আৰে ইমান খেলি কৰিছে মোৰ এলেহুৱা মানুহটোৱে এনেকৈ কৰেনে এই কি হ'ল তাত একোটা জুই জ্বলি গ'ল জুইটোৱে কৃষিখিনি নষ্ট কৰিলে কিছুমানে তাৰপাছত মহাদেৱে যেন তেনে মানে পানী দুনি ছটিয়াই কমালে আৰু যেই নহওক এতিয়া সেই ধান খাব গ'লে ডাৱৰী নাই ভুতুনি পেটনি জখিনি ধেৰ আছে কিন্তু ধান খাব নাজানে পাৰ্বতীয়েতো কেঁচুৱাতে যাব নোৱাৰে কোনে যাব উপায় নাই তেতিয়া মহাদেৱে উপায় এটা কৰিলে কি হয় মই কৈ গৈছোঁ মই গৰখীয়া ভীমে শস্য চপালে গৰখীয়া ভীমে শস্য চপালে মাথো তিনি মুঠি হ'ল মাথো তিনি মুঠি হ'ল গৰখীয়া ভীমে শস্য চপালে গৰখীয়া ভীমে শস্য চপালে মাথো তিনি মুঠি হ'ল Golokia bhime